নেমু দোকানের দিল খুশ প্রতিদিনে বিক্রি হয়েছে হাজার হাজার নেমু ধুনীয়া বিক্ৰী 2-3 হাজাৰ বিক্ৰী হয় গৰমৰ কাৰণে বিক্ৰী হৈছে গৰম আহিছে ভাল পাইছে বহুত ভাল লাগিছে আমাৰ কাৰণে ভাল আৰু বেলেগৰ কাৰণে অসুবিধা হ'ব কাৰণে বেয়া হৈছে হা একাংশৰ কাৰণে বেয়া হৈছে কিন্তু আমাৰ কাৰণে ধুনীয়া চলি আছে কিমান বিক্ৰী চলি বিক্ৰী 2-3 হাজাৰ 4 হাজাৰ 5 হাজাৰ ইমানলৈকে গৈ আছে বিক্ৰী কৰে আগতেও কৰি আছোঁ মই মোৰ দুটা দোকান আছে দীঘলী পুখুৰী আছে ইয়াত আছে আৰু বৰ্তমান চাহৰ শিল পুখুৰী আছে ফল মূলৰ দোকানীৰ মন বেয়া প্ৰচণ্ড গৰমত দিনক দিনে কমিছে গ্ৰাহক বিক্ৰী বয়া চলি আছে বৰ্তমান মানুহ ওলাব পৰা নাই দিনটো বহি আছোঁ আগতে বিক্ৰী কৰিছোঁ 4-5 হাজাৰ টকা এতিয়া 2,000 টকা 2,500 টকা বিক্ৰী গৰমতে একদম ভয়ংকৰ হৈ গৈছে শনিবাৰে 38 ডিগ্ৰীতকৈও তাপমান বৃদ্ধিৰ সম্ভাৱনা 16 ছেপ্টেম্বৰৰ পৰা সূৰ্য দেৱতাৰ উপদৃষ্টি উৎকট গৰমে দহিছে ৰাজ্যক বিগত 10-12 দিন ধৰি অসহ্যকৰ গৰমত ত্ৰাহি মধুসূদন কৰিছে ৰাজ্যবাসীয়ে প্ৰখৰ ৰ'দৰ বাবে বাট পথত ভিৰ কমিছে মহানগৰীকৰ বজাৰত নাই গ্ৰাহক বিদ্যালয়লৈ যাব পৰা নাই শিক্ষাৰ্থী ইফালে উৎকট গৰমত মৰাণ আৰু গহপুৰত মৃত্যু হৈছে যুৱকৰ কুকুৰাঝাৰৰ দুৰ্মাত শ্ৰেণীকোঠাত ঢলি পৰিল 7ম শ্ৰেণীৰ ছাত্ৰী নাৰায়ণপুৰতো মূৰ্ছা গ'ল ছাত্ৰী বৰ্তমান শিলচৰ আৰু গুৱাহাটীত সৰ্বাধিক তাপমাত্ৰা বৃদ্ধিৰ তথ্য লাভ কৰা হৈছে গোলকীয় উত্তাপ জলবায়ু পৰিৱৰ্তন বৰষুণৰ পৰিমাণ তুলনামূলকভাৱে কমি অহাৰ বিপৰীতে ৰাজ্যত পুনৰ তাপমাত্ৰা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে শুকুৰবাৰে শিলচৰৰ তাপমাত্ৰা 38.4 ডিগ্ৰীলৈ বৃদ্ধি হোৱাৰ বিপৰীতে মহানগৰীত 38 ডিগ্ৰীলৈ বৃদ্ধি তাপমাত্ৰা ইফালে গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশনা পুৱা 7:30 পৰা 12:30 বিদ্যালয়ত পাঠদানৰ নিৰ্দেশনা বিদ্যালয়ৰ ভিতৰত প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰাৰ নিৰ্দেশনা আজিৰ পৰা চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়তে পাঠদানৰ সময়সূচী সলনি কৰিলে প্ৰশাসনে ইফালে এজাক বৰষুণৰ বাবে আগ্ৰহেৰে বাট চাই ৰৈছে এতিয়া ৰাজ্যবাসী গুৱাহাটীৰ পৰা সঞ্জয় হাজৰিকা সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ